নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো খবৰ ভালে। আৰু আজি আমি ওলাইছোঁ মানে বিয়াৰ বজাৰ কৰি, যিটো ভণ্টি বিয়া বুলি গম পায়। আৰু মই ভইচ অভাৰ দিছোঁ, মানে বেকগ্ৰাউণ্ডত যিটো মাত আহি আছে আপোনালোকে ইগন'ৰ কৰিব, কাৰণ বিয়া ঘৰ হয় ন। ভইচ অভাৰ দিওঁতে মানে ছাইডত বহুত মাত আহি আছে, সেইকাৰণে ভইচ অভাৰকে দি দিলোঁ, হ'লেও বেয়া নাপাব বাৰু, মানে বাহিৰৰ মাতখিনি শুনি। তাৰপিছত পেহীয়ে মই সেই টমটমত নামিলোঁ, কাৰণ টমটম মানে ভিতৰলৈ আহিব নিদিয়ে, টাউনৰ মেইন মানে ৰোডলৈ। সেইকাৰণে আমি দুজনী খোজকাঢ়ি এইখন আহিছোঁ, আৰু বেছিকৈ নহয়। এতিয়া যাম কাপোৰ আৰু গহনা চাবৰ কাৰণে। এইফালে ধুনীয়াকৈ অসমীয়া গহনা মানে গামখাৰু মানে মুঠিখাৰু বুলি কয়, মুঠিখাৰুযোৰ ল'লে। আৰু ধুনীয়াকৈ কাপোৰ ইয়াতে মানে অসমীয়া গহনা আৰু কাপোৰ ধুনীয়াকৈ একেলগতে পাই, শুৱালকুছি হয় যিহেতু। তেনেকৈ এতিয়া কাপোৰ চালোঁ। কাপোৰখিনি বহুত ধুনীয়া ধুনীয়া কালেকশ্যনৰ হয়, বহুত ধুনীয়া লাগিছিলে কাপোৰখিনি। খালি মই কি ল'লোঁ পিছত দেখাম, আৰু বিয়াত আপোনালোকে দেখিবই। ৰাণী পিংকৰ কাপোৰ ইমান ধুনীয়া আছে, আৰু এনেকৈ অলপ যে পিংক টাইপৰ যে, একেবাৰে পিংকো নহয়, সেইযোৰ কাপোৰ পাইছে। তাৰপিছত আহিলোঁ আমি চেণ্ডেলৰ কাৰণে, যিহেতু কইনাক চেণ্ডেলযোৰ লাগি, বহুত ধুনীয়া এফৰ্ডেবল পাইছে, ধুনীয়া ধুনীয়া মানে চেণ্ডেল দিছে। দেখি পিনি ভাল লাগিছে, মই ল'লোঁ, পেহীও ভণ্টি ল'লে। আৰু ইমান ভাল লাগিছে দেখি পিনি, সেইকাৰণে চবেই ল'লোঁ। আৰু এইফালে আহিলোঁ ৰাংভালী চিল্ক হাউচত, এন ডি ৰোডত আছে, তাত চালোঁ সেই কাপোৰ কানি কিছুমান পচন্দৰ। ধুনীয়া ধুনীয়া কাপোৰ আছে, আৰু দেখি ইমান ভাল লাগিছে। মোৰ সকলো কাপোৰে লওঁ লাগিছে দেই, কিন্তু কি হ'ব, ইমান পইচাও নাই গোটেইখিনি ল'বলৈ। সেইকাৰণে কাপোৰ চালোঁ, আৰু কিবা কিবি কাপোৰ চাইছোঁ, কেইবাযোৰ চাইছোঁ। এযোৰ চাইছিলোঁ, আৰু এইফালে ছাইডতো আছে, এইফালে সেইযোৰ আৰু পেহীও কিবা কিবি কাপোৰ চাইছে, মানে বেলেগৰ কাৰণে মেখেলা চাদৰ সেইবিলাকে চাই আছে। সেইখিনি বজাৰ কৰিছোঁ, আৰু মানুহজনী ইমান ধুনীয়াকৈ হাঁহি মাতি কথা পাতে ন, আপোনাৰ বহুত ভাল লাগিব মানে দোকানখনলৈ গৈ। তাৰপিছত কাপোৰ কানি বজাৰ কৰি চাহ আৰু এটা মিঠাই খাই ল'লোঁ। তাৰপিছত আহিলোঁ মেকআপৰ কাৰণে, যিহেতু মেকআপ আৰ্টিষ্ট মাতিবই, সেইকাৰণে সৰু কেইটামান বস্তু লৈ লৈছে। মানে যিহেতু কইনাজনী বিয়া হোৱাৰ পিছতো ক'বলৈ যাবৰ কাৰণে কিবা মেকআপ লাগেই ন, সেইকাৰণে আমি লৈ ল'লোঁ। আৰু মেকআপ আৰ্টিষ্টেতো মেকআপ কৰিব, সেইখিনি তাৰ কাৰণে। তাৰপিছত আহিলোঁ গহনাৰ দোকানত, মানে এইখিনি সৰু আৰু অসমীয়া গহনা নহয়, মানে এইবিলাক কিনা ছেট, এইবিলাক এনেকৈ কিবা কিবি চালোঁ। এইটো ধুনীয়া। আৰু এইফালে আহিলোঁ ফৰক ল'বলৈ, এইফালে এইটো এটা ফৰক চালোঁ, আৰু কিবা কিবি চালোঁ, কিন্তু ভালকৈ ভিডিঅ' কৰা নহ'লে। তাৰপিছত এয়া কাপোৰ কানি বজাৰ পাতি কৰি হৈ গ'ল। তাৰপিছত ঘৰ পালোঁহি। তাৰপিছত এইফালে নৈখনত যিহেতু পানী বহুত হৈছে, এইফালে পেহাক মাতিছোঁ নিবলৈ, আহিব। তাৰপৰা আহি পিনি ঘৰ পালোঁ, ঘৰত গৈ ৰখি মেলি ভাগৰো লাগিছে, কিন্তু ভাগৰ লাগিলে কি হ'ব, পেহীয়ে বিয়া মাতিবলৈ নিছে, এতিয়া বিয়া মাতিবলৈ যাওঁ। আপোনালোকে ভিডিঅ'টো খালি শেষলৈকে চাই থাকিব দেই। বন্ধু বান্ধৱীসকল, আমি এতিয়া বিয়া মাতিবলৈ যাওঁ। এইফালে ভাইটি, আমি টাউনলৈ যোৱাৰ ভিডিঅ'টো দেখিছিলেই। ভাইটি তোমাৰ কাপোৰ কিনি পচন্দ হৈছে নাই? কেনেকুৱা লাগিছে? ভাল লাগিছে নে? এইফালে পানী ধেৰ বাঢ়িলে দেই, এইফালে দেখিছেনে নৈত। আৰু মই বিয়া সকলোকে নিমন্ত্ৰণ জনাইছোঁ। 19 তাৰিখ আৰু সোমবাৰে, অহা সোমবাৰে ভণ্টিৰ বিয়া। মোৰ ফেচবুক ফেমিলি সকলোকে, মোৰ যিহেতু 5.4K ফলোৱাৰ্ছ আছে, সকলোকে সাদৰে নিমন্ত্ৰণ জনালোঁ, যাতে বিয়া ঘৰত সকলোকে দেখোঁ। আৰু যিহেতু এঘৰকৈ মাতিবলৈ সম্ভৱ নহয়, কাৰণ সকলো ঘৰ কাৰ ঘৰ ক'ত নাজানো, ফেচবুকত যিহেতু চিনাকি হয়। আৰু সকলোকে মই ভিডিঅ'টোৰ যোগেদি সকলোকে নিমন্ত্ৰণ জনাইছোঁ, যাতে সকলোকে বিয়াৰ দিনা সকলোকে যাতে লগ পাওঁ। আৰু বিয়া সোমবাৰে আৰু 19 তাৰিখে দেই, সোমবাৰে 19 তাৰিখে, অহা সোমবাৰে। আজি যিহেতু শুক্ৰবাৰ হ'লেই সোমবাৰে বিয়া, সকলোকে দেখা পাম বুলি আশা ৰাখিলোঁ। আৰু সকলো যাতে আহে দেই, বেয়া নাপাব, কাৰণ সকলোকে যাতে ঘৰতো মাতিবগৈ নহয়, সেইকাৰণে ফোনৰ যোগেদি মাতিলোঁ, সকলো আহিব। আমি পেহী ভাইটি মই বিয়া মাতিব আহিছোঁ। এইবিলাক ওচৰতে মিচিং মানুহ আছিলে, যিহেতু এঘৰে আছিলে, আৰু নতুনকৈ উঠি আহিছে মানে, সেইকাৰণে মাতি দিব আহিলোঁ, যিহেতু এঘৰে এৰি থৈ যাবলৈ বেয়া ন। আৰু গোটেইকেইটা গৈ পিনি বিয়া মাতিব গ'লোঁ। আৰু আজিলৈ ব্লগটো ইমানেই আছিল, কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু বিয়া ব্লগটো সকলোকে দেখাম আজিলৈ, বাই বাই।